বলিউডত প্ৰথম খোজ অসম কন্যাৰ। ৰণবীৰ, সাই পল্লৱী, য়শ অভিনীত ৰামায়ণত প্ৰৱেশ সুৰভি দাসৰ। হয়, ঠিকেই শুনিছে। বিগত বাজেটৰ ছবি ৰামায়ণত প্ৰৱেশ কৰিছে সুৰভিয়ে। অসমৰ এখন পৰিচিত তথা জনপ্ৰিয় মুখ সুৰভি দাস। বৰ্তমান মুম্বাইৰ বাসিন্দা সুৰভি। অসমৰ মনোৰঞ্জন জগতখনত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ পাছত সুৰভি উৰা মাৰিছিল মায়ানগৰী মুম্বাইলৈ। নিজকে প্ৰতিষ্ঠা কৰাৰ যুঁজ এতিয়াও অব্যাহত আছে সুৰভিৰ। মুম্বাইত বহু অডিশ্যন দিছে ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে। মন পচন্দৰ কামো পাইছে তেওঁ। পিছে এতিয়া সকলোকে আচৰিত আৰু সুখী কৰি সুৰভিয়ে খোজ দিছে বলিউডত। পৌৰাণিক ছবি ৰামায়ণৰ পৰিচালনাত আছে নিতেশ তিৱাৰী আৰু প্ৰযোজনাত আছে নমিত মালহোত্ৰা। এখন অন্যতম ব্যয়বহুল ছবি যাৰ ৩ মিনিটৰ প্ৰথম আভাসে দৰ্শকৰ চকু থৰ কৰি ৰাখিছে। তাতোকৈ ডাঙৰ কথা, ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে আৰু সীতাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সাই পল্লৱীক। বহু নামী দামী তাৰকাৰ সমাহাৰেৰে নিৰ্মাণ কৰা ছবিখনত সুৰভি দাসৰ প্ৰৱেশ নিশ্চয়কৈ প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। সামাজিক মাধ্যমত সুৰভিয়ে ৰণবীৰ কাপুৰ, সাই পল্লৱী আৰু নিতেশ তিৱাৰীৰ সৈতে ফটো আপলোড কৰাৰ পাছতে এই খবৰৰ নিশ্চয়তা আহে। ছবিখনৰ প্ৰথম আভাসো অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে। 2021 চনত সুৰভিয়ে নেশ্যনেল টেলিভিছনত ভুমুকি মাৰি পোন প্ৰথমবাৰৰ বাবে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছিল। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক এনি।